মই সকলোকে মোৰ চেনেল এছআৰ ব্লগলৈ আপোনালোকক স্বাগত জনাইছোঁ আৰু আজি মই পাস্তা বনাবলৈ লৈছোঁ আহকচোন মই আজি কেনেকৈ পাস্তা বনাওঁ আপোনালোকক দেখুৱাম আহক এয়া পাস্তা বনাবলৈ এইটো পাস্তাৰ পেকেট কম হ'ব বুলি ভাবি সৰুটো দি দিছোঁ দুইটা একেলগে আজি মই বনাম আৰু এই কেৰাহীত মই পানী গৰম কৰি থৈয়ে দিছোঁ পানীটো মই ঠাণ্ডা পানীত পাস্তাখিনি নিদিওঁ অলপ যেতিয়া পানীখিনি উতলে মই তেতিয়াহে দিম আৰু লগত মই এচামুচ নিমখ দি দিলোঁ নিমখ দিয়াৰ পিছত পানী উতলি গ'ল আৰু এতিয়া মই এই পাস্তাখিনি ইয়াতে দি দিম আৰু এইখিনিও মই ইয়াতে দি দিলোঁ এয়া মই এতিয়া এইখিনি 8 মিনিটমান উতলিবলৈ দিম আৰু মই হাতেৰে চুই চাম এইখিনি সিজিছেনে নাই তাৰপিছত মই এইখিনি পানীৰ পৰা উলিয়াম এতিয়া আমি এইখিনি বইল হ'বলৈ দিছোঁ সিজিবলৈ দিছোঁ এতিয়া পাস্তাৰ কাৰণে মই মছলাটো তৈয়াৰ কৰোঁ মই দুটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ আৰু এয়া বিলাহী দুটা সৰু সৰুকৈ কাটি লৈছোঁ আৰু এয়া মই পিছত গাৰ্নিছ কৰিবৰ কাৰণে থৈছোঁ দুটা কেঁচা জলকীয়া আৰু এয়া অকণমান পদিনাৰ পাত আৰু এইপিনে আমাৰ এয়া টমাটৰ চচ আৰু এইটো চিলি চচ আৰু এইটো হৈছে চয়া চচ এয়া হৈছে আমাৰ জলকীয়া পাউডাৰ আৰু এয়া হৈছে জিৰা আৰু এয়া হৈছে আমাৰ তেল এতিয়া আমি মছলাটো বনাই লওঁ এয়া মই কেৰাহী গৰম হ'ল গৰম হোৱাত মই তেল দি দিলোঁ এতিয়া মই ইয়াত অকণমান জিৰা দি দিছোঁ আৰু এয়া জিৰা ফুটফুটকৈ ফুটিবলৈ লওঁতে ইয়াত মই পিঁয়াজ দিলোঁ কাটি থোৱা পিঁয়াজখিনি ইয়াতে মই দি দিলোঁ আৰু এয়া আপোনালোকে দেখিছেনে এয়া আমাৰ বইল হৈ আছে এয়া খবৰ হৈছে আৰু এয়া আৰু এইপিনে মই এয়া মছলা তৈয়াৰ কৰি আছোঁ এতিয়া ইয়াতে মই এই ঘৰত বনোৱা মছলা 1 চামুচ দি দিছোঁ আৰু এয়া টমাটৰ কাটি থৈ ইয়াতে দি দিছোঁ আৰু এয়া অকণমান নিমখ দিছোঁ এয়া এতিয়া মই অকণমান এয়া জহিবলৈ দিম এয়া অকণমান মই এতিয়া জহিবলৈ দিম আৰু এইপিনে এয়া মই আকৌ এবাৰ লৰাই দিছোঁ এয়া আমাৰ পাস্তাখিনি ধুনীয়াকৈ সিজি গ'ল এতিয়া আমি ইয়াৰ পৰা পানীখিনি ধুনীয়াকৈ নিগৰাই উঠাই ল'ব লাগিব এয়া মই গেছটো অফ কৰি দিলোঁ আৰু এয়া যে মছলা বনাইছিলোঁ এয়া চাওঁচোন কি হৈ আছে এয়াও ধুনীয়াকৈ সিজি গ'ল বিলাহী আৰু পিঁয়াজ ধুনীয়াকৈ সিজি গ'ল ইয়াত আমি অকণমান টমেটো চচ মিলাই দিম 2 চামুচমান হ'ব টমেটো চচ আমি মিলাই দিলোঁ আৰু
এয়া অকণমান এইটো সয়া সস চিলি সয়া সস অকণমান সয়া সস মিলাই দিছোঁ আৰু এয়া লাল মিৰ্চ পাউডাৰ হয় পেকেট হয় এইটো সেয়াও অকণমান মিলাই দিছোঁ এয়া আমাৰ ধুনীয়াকৈ এতিয়া মছলা একদম ৰেডি হৈ গ'ল এতিয়া আমি এইখিনি ইয়াত বাকি ল'ম এয়া চাকনিখনত দি দিছোঁ তেতিয়া ধুনীয়াকৈ পানীখিনি নিগৰি যাব এয়া আমাৰ ধুনীয়াকৈ পানীখিনি নিগৰি গ'ল এতিয়া আমি এইখিনি ইয়াতে দি দিছোঁ এতিয়া আমি ধুনীয়াকৈ মিলাই দিম এইবোৰ পটককৈ হয় ল'ৰা ছোৱালীয়ে খাওঁ বুলি ক'লে বা নিজৰো যদি কেতিয়াবা আমাৰ খাবলৈ মন যায় পটককৈ হৈ যায় মানে সেইকাৰণে ভাল আৰু কেতিয়াবা চটপটা বস্তু খাবলৈ মন যায় নহয়নে সদায় ৰুটি চব্জিকে খাই থাকিও আমনি লাগে এনেকুৱাবোৰো খাবলৈ মন যায় কেতিয়াবা এয়া চাওকচোন একদম ধুনীয়া ৰঙৰ হৈছে আৰু খাবলৈও বহুত ধুনীয়া হয় মই দুটা মিলাই দিছিলোঁ এটা এনেকুৱা দীঘলীয়া পাস্তা আৰু এটা মেক্ৰণি জেচা পাস্তা দুইটা মিলাই দিছিলোঁ মই এয়া এতিয়া অকণমান এনেদৰে অকণমান ভাজিম তেতিয়া কি হ'ব পাস্তাখিনি এই মছলাখিনি সোমাই যাব লাগি ধৰিব খাবলৈ সোৱাদ হ'ব এনেকৈ অকণমান দেৰি এনেকৈ ভাজিম আৰু ইয়াতো দুই এটা থাকি গ'লে এয়াও মই ইয়াতে দি দিছোঁ এয়া দেখিছেনে একদম ধুনীয়া গন্ধ ওলাইছে একেবাৰে মছলাৰ গন্ধ এইটো মই ঘৰত বনোৱা মছলা হয় মই আপোনালোকক কেতিয়াবা দেখুৱাম বাৰু মইনো কেনেকৈ ঘৰতে মছলাটো বনাই থওঁ এয়া চব ধুনীয়াকৈ হৈ গ'ল একদম ধুনীয়াকৈ হৈ গৈছে এতিয়া মই প্লেটত লগাই আপোনালোকক দেখুৱাম এয়া মই প্লেটত বাঢ়ি দিলোঁ চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ আৰু খাবলৈও ভাল হয় আৰু মই অকণমান বিলাহী অকণ দি দিওঁ আৰু কেঁচা বিলাহী আজিকালি গৰমত কেঁচা বস্তু দিলেও খাবলৈ ভাল লাগে নহয়নে সেইকাৰণে অকণমান গাৰ্নিছ কৰি দিছোঁ দেখিবলৈও ভাল লাগেতো লাগিবই আৰু খাবলৈও ভাল হ'ব সেইকাৰণে মই অকণমান বিলাহী যে থৈ দিছিলোঁ সেয়া তাৰপিছত অকণমান পিঁয়াজো দি দিছোঁ তাৰপিছত এয়া পদিনাৰ পাত দুখিলা এখিলা আছিলে সেয়াও দি দিছোঁ পদিনা ফ্লেভাৰ আহিব আৰু জলকীয়া যদি কোনোবাই খাই বেছি এয়া কেঁচা জলকীয়া লগতে দি দিছোঁ এয়া মোৰ ধুনীয়াকৈ হৈ গ'ল আমাৰ এয়া চব দেখিছেনে কিমান ধুনীয়া লাগিছে এতিয়া মই প্লেটত পাস্তাখিনি সাৰ্ভ কৰি দিলোঁ প্লেটখন ধুনীয়াকৈ সজাই দিলোঁ চাওকচোন কেনেকুৱা লাগিছে দেখিবলৈ বহুতে ধুনীয়া লাগিছে আৰু খাবলৈও ভাল হয় মই এনেদৰেই বনাওঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্টছত জনাবচোন আৰু যদি চাই ভাল পালে মই কেনেকৈ বনাইছোঁ চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইমানকৈ কৈ মই আজি ভিডিঅ'টো সামৰিলোঁ ধন্যবাদ পুনৰ আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যাতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ